নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ মৰ্ণিং লাইভৰ এই বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ মাজলৈ আমি প্ৰতিদিনে এই সময়ছোৱাতে উপস্থিত থাকোঁ জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং উপস্থিত থাকে আৰু আপোনালোকৰ যিসমূহ পত্ৰ তাৰ একোখনিকৈ পত্ৰ আমি প্ৰতিদিনে ল'বলৈ চেষ্টা কৰোঁ আৰু যিহেতু তেওঁ জনাই যায় ৰাশিফল দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি প্ৰতিদিনৰ দৰে প্ৰথমে আমি গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানি লওঁ তাৰপাছত ৰাশিফলৰ মাজলৈ আগবাঢ়িম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বৃহস্পতি বৃষ ৰাশিত বহি আছে ৰাহু মীন ৰাশিত বহি আছে শনি কুম্ভ ৰাশিত আজি মংগল কৰ্কট ৰাশিত বহি আছে চন্দ্ৰ কৰ্কট ৰাশিত বহি আছে কেতু আজিৰ দিনটোত কন্যা ৰাশিত বহি আছে লগ্ন ৰবি বুধ আজি বৃশ্চিক ৰাশিত বহি আছে আৰু শুক্ৰ ধনু ৰাশিত বহি আছে আজি তিথি কৃষ্ণ সপ্তমী ব্ৰহ্মযোগ বিপ্ৰবৰ্ণ অশ্লেষা নক্ষত্ৰ দেৱালীগণ যাত্ৰা নাই আজি পাপযোগ দোষ আছে শুভকৰ্ম আজি সিংহ আৰু কন্যা ৰাশিসকলৰ বিয়াবাৰুৰ যুগ গৰ্ভাধান আৰোগ্যস্থান দীক্ষা আদি দিনটোত তাল খোৱা নিষেধ এতিয়া মই ৰাশিফললৈ যাম ৰাশিফলত প্ৰথমতে মেঘ ৰাশিৰ ফলাফল 13 কাৰ্ড মতে মেঘ ৰাশি ওৱান্স এণ্ড শ্বৰ্টছ আজিৰ দিনটোত মেঘ ৰাশিসকলে জাতক জাতিকাই আগবেলা শুভ ফল পাব কিন্তু পিছবেলা নিৰাশ হ'ব বৰ এটা ভাল নহয় বন্ধু বান্ধৱীৰ আগত কোনো কথা খোলাকৈ প্ৰকাশ নকৰিব আজি দাম্পত্যত মধ্যম ফল বগা বৰণটো শুভ বেঙুনীয়া বৰণটো আনলাকি এতিয়া হওক বৃষ ৰাশিলৈ টৰাছ ওৱান্স এণ্ড চেৰিয়ট এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক দিশত সমস্যা থাকিব প্ৰেমত শুভ ফল আজি কোনো ক্ষেত্ৰত উৎকণ্ঠা বৃদ্ধি কৰ্মৰ ক্ষেত্ৰত চঞ্চলতা হঠাৎ কোনো খবৰে মন আনন্দিত কৰিব পাৰে আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে গাই গৰুক ৰুটি খাব দিয়ক মুগা বৰণটো ইউজ কৰক মেৰুণ কালাৰটো আনলাকি এতিয়া মিথুন ৰাশি জেমিনি পেণ্টাকুলছ এণ্ড পেজ অফ শ্বৰ্টছ মিথুন ৰাশিৰ জাতক জাতিকাসকলে আৰ্থিক দিশত কিছু আয় বৃদ্ধি পাব ব্যয়ৰ মাত্ৰা বৃদ্ধি বিদ্যাৰ্থীসকলৰ ব্যস্ততা বৃদ্ধি পাব প্ৰেমত শুভ ফল ৰেড কালাৰ লাকি বেঙুনীয়া কালাৰ আনলাকি এতিয়া হওক কৰ্কট ৰাশিলৈ কেঞ্চাৰ শ্বৰ্টছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্যকৰী সংযোগত অনুকূল পৰিৱেশ বিদ্যাত মধ্যম ফল আৰ্থিক দিশত আশা কৰা মতে ফল পাব হঠাৎ কোনো সমস্যা আহিলে হতাশ নহ'ব গ্ৰীণ কালাৰ লাকি আজি অৰেঞ্জ কালাৰ আনলাকি আমি এইখিনিতে এখন পত্ৰ লৈ লৈছোঁ দাদা পত্ৰখনতে লিখিছে এগৰাকীয়ে যে মামলা মোকৰ্দমা বা ঝামেলাৰ পৰা বচাৰ কেনেধৰণৰ উপায় আছে জ্যোতিষশাস্ত্ৰৰ মতে হয় এনে সমস্যা থাকিলে যিকোনো শনিবাৰে শনি মন্দিৰত অলপ কলা তিল মিঠাতেল মাটিৰ পাত্ৰত ৰাখি আগবঢ়াব পাৰিলে এটা কলা ছাতি ব্ৰাহ্মণক দান কৰক আৰু মামলা মোকৰ্দমাৰ দিনা চুৰমা নতুবা কাজল লগাওক আৰু কেতু গ্ৰহ শুভ হ'লে বিভিন্ন ধৰণৰ শত্ৰু বৃদ্ধি মামলা মোকৰ্দমা আদিৰ সৃষ্টি হয় গতিকে কেতুৰ বাবে এটা কনকক্ষেত্ৰী কেট চাই লিটিল ফিংগাৰ ধাৰণ কৰক সোণত বনাই পিন্ধক নিশ্চয় ফল দিব ধন্যবাদ জনাইছোঁ আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ হয় এতিয়া শ্বৰ্টছ এণ্ড শ্বৰ্টছ সিংহ ৰাশি লিঅ' এই ৰাশিৰ জাতক জাতিকাসকলৰ দিনটোত আগবেলা কিছু সমস্যাই দেখা দিব পাৰে পিছবেলা অৱশ্যে উন্নতি আজি কৰ্মত সময় নষ্ট নকৰিব বিদ্যাত শুভ ফল অৰেঞ্জ কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি এতিয়া কন্যা ৰাশিলৈ আহক শ্বৰ্টছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি আপুনি কোনো কামৰ বাবে চুক্তিবদ্ধ হ'ব পাৰে নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ স্বাস্থ্য পাতি হঠাৎ কিছু অশুভকাৰক ব্যৱসায় বাণিজ্যত মধ্যম প্ৰেমত শুভ ফল কন্যা ৰাশিৰ জাতক জাতিকাসকলে দুখীয়া সদবা মহিলা এগৰাকীক ৰঙা বৰ্ণৰ বস্ত্ৰ আগবঢ়াওক ক্ৰীম কালাৰটো লাকি আৰু ব্লেক কালাৰটো আনলাকি এতিয়া আহিছোঁ তুলা ৰাশিলৈ ওৱান্স এণ্ড নাইট অফ ফান্স লিব্ৰা এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মতৎপৰতা বৃদ্ধি পাব কৰ্মস্থানত প্ৰশংসা পাব আজি আৰ্থিক দিশত মোটামুটি দাম্পত্যত মধ্যম ফল বিদ্যাত শুভ ফল প্ৰেমত আনন্দ লাভ ব্লু কালাৰ লাকি ব্লেক কালাৰ আনলাকি এতিয়া বৃশ্চিক ৰাশিলৈ আহক স্কৰ্পিঅ' পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলে কৰ্মৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব পাৰে পিতৃ মাতৃৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব পাৰে আৰ্থিক দিশত শুভ ফল বিয়াবাৰুৰ ক্ষেত্ৰত শুভ ফল দাম্পত্যত শুভ ফল আজি বগা বৰণটো লাকি আৰু বেঙুনীয়া কালাৰটো আনলাকি আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাম বিষয়ৰ কথা পাতোঁ দাদা যি বিষয় কেনেধৰণৰ লৈ আহিছে হয় আজিৰ বিষয় হ'ল বুধ গ্ৰহ শান্তিৰ টিপছ
বুধ গ্ৰহ অশুভ যদি হয়, অশুভকাৰক হয়, তেতিয়া কিন্তু আপোনাৰ জীৱনত বিভিন্ন ধৰণৰ অশান্তি আহিব পাৰে। বিদ্যাৰ্থীসকলৰ বিদ্যাত মনোযোগ নাহে, চঞ্চলতা বৃদ্ধি পায়, ব্যৱসায় বাণিজ্যত লোকচানৰ পিছত লোকচান হৈ থাকে। গতিকে বুধৰ দ্বাৰা মানসিক আৰু শাৰীৰিক শান্তিৰ বাবে চাউল, মৌ, বগা সৰিয়হ, গোবৰ মিহলাই 7টা বুধবাৰ দিনা আপুনি গা ধুব, স্নান কৰিব। হৰিবংশ পুৰাণ অনুসৰি কাঁহৰ বাচনত বুধবাৰ দিনা গাখীৰ পান কৰক। বুধৰ স্থান যদি দুৰ্বল, তেতিয়া ধনৰ প্ৰাপ্তিৰ বাবে পান্নাযুক্ত বুধ লকেট আপুনি ডিঙিত ধাৰণ কৰক। এঘণ্টা বুধবাৰে আপুনি মগু ভিকাৰী নতুবা পানীত দান কৰক। তামৰ পইচা ফুটা কৰি পানীত প্ৰবাহিত কৰক। ক্ষতিকাৰক বুধৰ শান্তিৰ বাবে বুধ যন্ত্ৰমৰ লগত বিষ্ণু সহস্ৰশতনাম পাঠ কৰক। তৃতীয় লিংগৰ ব্যক্তিক চুৰি, সেউজীয়া ৰঙৰ কাপোৰ কানি বুধবাৰ দিনা দান কৰক। ব্যৱসায়ৰ ক্ষেত্ৰত সমস্যা থাকে, বুধ বেয়া থাকিলে সন্তানৰ কষ্ট লাঘৱৰ বাবে গোপন জেগাত বহি, মানে কোনো দেখা নাপায় তেনেকুৱা জেগাত বহি গোপাল সহস্ৰশতনাম পাঠ কৰিলে আৰু কৃষ্ণৰ পূজা পাতল কৰিলে কিন্তু বুধ গ্ৰহই সন্তুষ্টি লাভ কৰে। ধন্যবাদ। আমি আনকেইটা ৰাশিফললৈ যাওঁ। হয়, এতিয়া চ'ৰ্চ এণ্ড পেণ্টাকুলছ, ধনু ৰাশি, চেটেৰিয়াছ। এই ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো ক্ৰমে ভালৰ ফালে আহিব। আবেলি সময়ত অলপ উদ্বেগ অশান্তি থাকিব পাৰে। দাম্পত্যৰ আভাস আছে, শৰীৰ মধ্যম। স্পষ্টবাদী হ'বলৈ চেষ্টা কৰক, প্ৰেমত শুভ ফল। আকাশী নীলা শুভ, অৰেঞ্জ কালাৰটো আনলাকি। এতিয়া চ'ৰ্চ এণ্ড পেণ্টাকুলছ, মকৰ ৰাশিসকলৰ বাবে। এই ৰাশিৰ জাতক জাতিকাসকলৰ মনটো ফৰকাল। কৰ্মৰ ক্ষেত্ৰত অৱশ্যে কিছু দায়িত্ব পৰিব পাৰে। ঘৰুৱা দিশত সামান্য উদাসীনতা, ভ্ৰমণত কষ্ট লাভ। আজি ব্লেক কালাৰ লাকি, ৰেড কালাৰ আনলাকি। কুম্ভ ৰাশি, চ'ৰ্চ এণ্ড ৱাৰ্ডছ। এই দুখন কাৰ্ড মতে নিজৰ ভাৱমূৰ্তিৰ প্ৰতি আপুনি দৃঢ়তা ৰক্ষা কৰক। শিল্প, কলা, সামাজিক কৰ্মৰ লগত জড়িতসকলৰ বাবে দিনটো অনুকূল। বিয়া বাৰুৰ যোগ্য ব্যক্তিৰ ক্ষেত্ৰত শুভ ফল। আজি দান ধ্যান কৰক, ভাল হ'ব। ৰঙা বৰণটো শুভ, বেঙুনীয়া কালাৰটো আনলাকি। এতিয়া মীন ৰাশি, চ'ৰ্চ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ শৰীৰ মধ্যম, ভ্ৰমণৰ যোগ দেখা যায়। আজি প্ৰেমত আনন্দ থাকিব। কিছু সন্দেহ আৰু কষ্টৰ মাজেৰে আগবাঢ়িব লাগিব। আজি আহুকলত পৰিব নালাগে। অৰেঞ্জ কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ দাদা। আমি অনুষ্ঠানটো শেষ কৰিম, আপোনাৰ ঠিকনাটো জনাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মৰিংকুমনি বৰুৱাই বিদায় লৈছোঁ। চাই থাকিব প্ৰাগ নিউজ। ধন্যবাদ।